576, let's say it. 15315, let's say 8. 48. Brilliant. 48 correct answer. শিশুক গণিতৰ প্ৰতি আকৰ্ষিত কৰিবলৈ তিতাবৰত এহাল শিক্ষিত দম্পতীৰ সুন্দৰ পদক্ষেপ মনোযোগ বৃদ্ধি আৰু মগজুৰ বিকাশৰ বাবে তিতাবৰত আৰম্ভ হ'ল এবাকাছৰ শিক্ষা কেন্দ্ৰ শিশু অৱস্থাৰ পৰা গণিতত সবল আৰু আত্মবিশ্বাসী কৰাৰ লক্ষ্যৰে তিতাবৰ হস্পিটেলৰ সমীপত প্ৰণৱ শইকীয়া আৰু তেওঁৰ সহধৰ্মিনীয়ে গুৱাহাটী এবাকাছ শিক্ষাৰ অন্তৰ্গত এটি শাখা কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে এই কেন্দ্ৰত কেৱল গণিতেই নহয় শিকোৱা হ'ব শিশুসকলৰ মগজুৰ বিকাশৰ বুদ্ধিমত্তা মানসিক শক্তি বৃদ্ধি আৰু প্ৰচুৰ আত্মবিশ্বাস নিৰ্মাণৰ কৌশল এবাকাছৰ শুভাৰম্ভ দিনটো তিতাবৰ নন্দনাথ মহাবিদ্যালয়ত কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা শিশুৰ সংখ্যাৰ জ্ঞান আৰু কল্পনাৰ আনন্দময় জগতলৈ সহস্ৰাধিক অভিভাৱকৰ লগতে বিভিন্ন বিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আজি আমাৰ ইয়াত এটা অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ তিতাবৰত ৰাতিপুৱাৰ পৰা ইমান আমি দেখা পালোঁ কি বহুত উৎসাহ মানুহৰ মাজত আমি এটা অংকন প্ৰতিযোগিতাৰ জৰিয়তে আমাৰ আজি এটা শিক্ষা প্ৰতিষ্ঠান SIP এবাকাছৰ নতুন এখন চেণ্টাৰ ইয়াত আমি উদ্বোধন কৰিলোঁ আৰু ইয়াৰ জৰিয়তে ইয়াত বহুতখিনি মানুহ ইয়াত আহিছিলে মোৰ দেন 1500 ল'ৰা ছোৱালীয়ে ইয়াত আমাৰ অনুষ্ঠানত ভাগ লৈছিলে আৰু তেওঁলোকৰ মাজত বহুত উৎসাহ আমি দেখা পালোঁ আমি আমাৰ যোনটো প্ৰগ্ৰাম সেইটো আমি বিভিন্ন জাগাত লৈ গৈ আছোঁ এতিয়া অসমৰ ভিতৰত বিভিন্ন প্ৰান্তত আমি স্প্ৰেড হৈছোঁ অলৰেডি তিতাবৰত আহি পালোঁ ইয়াতে আমাৰ শিক্ষা প্ৰতিষ্ঠানৰ আজি শুভাৰম্ভ হ'ল আগামী সপ্তাহৰ মাজত আমি ক্লাছবোৰ আৰম্ভ কৰিম ল'ৰা ছোৱালীৰ উন্নতিৰ কাৰণে ইয়াত আমি স্কিল ট্ৰেইনিং প্ৰদান কৰোঁ বিভিন্ন ধৰণৰ লাইফ স্কিলছ ডেভেলপমেণ্ট কৰোঁ এইটো এটা আন্তৰ্জাতিক স্তৰৰ প্ৰগ্ৰাম যোনটো আগতে ইয়াত নাছিলে চ' ইয়াত আমি আহি দেখা পালোঁ বহুত ভাল লাগিল আৰু সবেই মানে বহুত উৎসাহ লৈ আমাৰ লগত যুক্ত হৈ একেলগে আমাক সহায় কৰিলে কি এইটো আমাৰ আৰম্ভ কৰোঁতে চ' আমি আশাবাদী ইয়াত পেৰেণ্টছ বা সকলো ষ্টুডেণ্টছক আমি ভালকৈ বস্তুটো শিক্ষাটো আগবাঢ়াই লৈ যাব পাৰিম আৰু তেওঁলোকৰ সুবিধাত মানে আমি কৰাব পাৰোঁ ধন্যবাদ সকলোকে যদি আপোনালোকৰ ল'ৰা ছোৱালী আছে আপুনি যদি শুনি আছে আপুনি যোগাযোগ কৰিব পাৰিব আমাৰ চেণ্টাৰটো হ'ল তিতাবৰত চিভিল হস্পিটেলৰ অপজিটত মনত ৰাখিব SIP এবাকাছ চিলড্ৰেন ছাকচেছফুল হোৱাৰ কাৰণে এই প্ৰগ্ৰামটো বহুত দৰকাৰী হৈ পৰিছে এবাকাছৰ শ্ৰেণীসমূহত বহুকেইজন দক্ষ শিক্ষকে পাঠদান আৰু শিক্ষাদান কৰিব বুলি জানিব পৰা গৈছে প্ৰণৱ শইকীয়াই শিক্ষাৰ্থীসকলৰ মানসিক বিকাশৰ বাবে গ্ৰহণ কৰা এই সুন্দৰ পদক্ষেপক তিতাবৰৰ শৈক্ষিক মহলে শলাগ লৈছে নমস্কাৰ মোৰ নাম নাগমা আঞ্জুম আহমেদ মই SIP এবাকাছ যোৰহাট শাখাৰ ব্ৰাঞ্চ হেড হয় আজি আমি সব ইয়াত প্ৰস্তুত আছোঁ SIP এবাকাছ তিতাবৰ ব্ৰাঞ্চৰ লঞ্চৰ বাবে তো ইয়াত আমাৰ সকলো পেৰেণ্ট আহিছিলে ষ্টুডেণ্ট আহিছিলে আমি এটা ড্ৰয়িং কম্পিটিশ্যন অৰ্গেনাইজ কৰা হৈছিলে তাতে আমাৰ বিভিন্ন স্কুলৰ ল'ৰা ছোৱালী আহিছিলে প্ৰতিযোগিতা কৰিছিলে তাতে আমাৰ গোটেই প্ৰগ্ৰামটো সফল হৈছে আপোনালোক সকলো আহিব SIP এবাকাছ তিতাবৰ ব্ৰাঞ্চলৈ আপোনালোক সকলোকে নিমন্ত্ৰণ থাকিলে এইটো বস্তু হৈছে আপোনাৰ ষ্টুডেণ্টছৰ স্কিল ডেভেলপমেণ্ট কৰা আমি ব্ৰেইন জিম এবাকাছ স্পীড ৰাইটিং এনেকুৱা 3টা প্ৰগ্ৰাম শিকাওঁ ল'ৰা ছোৱালীক ক্লাছ 1 to ক্লাছ 6 12 বছৰলৈকে আমি শিকাওঁ ল'ৰা ছোৱালীক আহিব যোন ষ্টুডেণ্টছ আছে বহুত উইক হয় বহুত পিছপৰি থাকি গৈছে এইখিনি প্ৰগ্ৰাম শিকিলে বহুত তাহাঁতৰ স্কিল ডেভেলপমেণ্ট হ'ব সেইটোৰ বাবে এই গোটেই আজি আমাৰ তিতাবৰত SIP এবাকাছ চেণ্টাৰ নাছিলে বাবে আমাৰ যোন অ'নাৰ আছে তেওঁলোকে তিতাবৰত আনিছে এই প্ৰগ্ৰামটো আমি ভাবোঁ যে সকলো ষ্টুডেণ্টে এই প্ৰগ্ৰামটো লাভ কৰক তাকে ধন্যবাদ থাকিলে আহিব 44181, let's 576, let's say 15315, let's 8. 48. Brilliant. 48 correct answer. আপোনালোকৰ ৰিক্যালকুলেটৰ আছে হেতু ওপেন কৰক কাবিয়নি এই দুজনে 6 লেভেলত পঢ়ি আছে 5 আৰু 6 লেভেল এতিয়াও 5টা 6টা লেভেল থাকি গৈছে আৰু কিমান বাঢ়িব দুবছৰমান হ'ল তেওঁলোকৰ কাৰণে সো ইমানখিনি মোৰ টাইম গুচি গৈ আছে বাট টাইম ইমান নাই